কোনো একে শ্ৰেণীৰ সেন্টেন্সক এন্ড ব্যৱহাৰ কৰি সিঙ্গল সেন্টেন্স কৰা হয় তো তাৰ মানে কি কৈছে যদি দুইটা পার্ট এটা আনটোৰ বিপৰীত নহয় বিপৰীত হলে তো বাট ইউজ কৰিছো হয় না নাই এটা আনটোৰ যদি সেম হয় একেটা শ্ৰেণী দুইটাই পজিটিভ বুজাই আছে দুইটাই একেটা শ্ৰেণীৰ কথাই কৈ আছে তো তেনেকুৱা সেন্টেন্সক যেতিয়া আমি সিঙ্গল সেন্টেন্স কৰিম তেতিয়া আমি কি লিখিম তেতিয়া কি হয় সিঙ্গল সেন্টেন্স বনাম এন্ড এইখিনি মনত থাকিব না নাই আৰু যেতিয়া নেকি আমি এন্ড সংযোগ কৰিব যাম তেতিয়া কি মনত ৰাখিম এনে ক্ষেত্ৰত দুটা সিঙ্গুলাৰ সাবজেক্টক এন্ডেৰে সংযোগ কৰিলে ভার্বটো প্লুরাল ফর্মত ব্যবহার করা হয় তো যেতিয়া নেকি ইফালে দুইটা সিঙ্গুলার সাবজেক্ট একলগ কৰিম তেতিয়া সদায় আমি মনত ৰাখিম ভার্বটো প্লুরাল ফর্মত হ'ব এই কথাখিনি আমি ইয়াত প্র্যাকটিক্যালি চাও কোৱেশ্চনটো হল যেনেকুৱা কাম হিয়াৰ এটা পার্ট গল সেকেন্ড সেন্টেন্স কি সিট ডাউন নিয়ার মি তো একদম সেম কথাটো কৈছে এটাৰ পিছত আনটো কথা মিলিছে উল্টা হোৱা নাই ঠিক আছে কি কৈছে ইয়াত আহা আৰু মোৰ ওচৰত বহা এটা আনটোৰ লগত মিল একেটা শ্ৰেণীৰ কথা কোৱা হৈছে যেনেকুৱা হি ওপেন দা ডোৰ হি ৱেন্ট আউট হি কি কৰিছে দৰজাখন খুলিছিলে আৰু তেওঁ গুচি গৈছে কথাটো বুজি পাইছা না নাই এজন ব্যক্তিয়ে দৰজাখন খুলিছিলে আৰু তেওঁ তাৰ পৰা গুচি গল তো দৰজা খুলি গুচি গল কথাটো এটা সেম লাইনৰ কথাটো হৈছে ঠিক তেনেকুৱা she sings well she dance beautifully তো তাই কি কৰে ধুনীয়াকে গান গাব পাৰে আৰু খুব ধুনীয়াকে নাচিবও পাৰে তো এটা আনটোৰ উল্টা হোৱা নাই তো দুইটা পাৰি আছে দুইটা পজিটিভ তো তেনেকুৱা সেন্টেন্স একে শ্ৰেণীৰ কথাবিলাকক আমি যেতিয়া সংযোগ কৰিম তেতিয়া আমি কনজাংশন কোনটো ইউজ কৰিম বাট আৰু সদায় এটা সৰু বস্তু আমি মনত ৰাখিম কি বস্তু যে এইটোৱে কথা যে যেতিয়া নেকি কোনোবা সেন্টেন্স আমি সংযোগ কৰো তেতিয়া আমি কোনবা না কোনবা এটা কনজাংশন ইউজ কৰো আৰু যিকোনো কনজাংশন ইউজ কৰাৰ এটাই নিয়ম সেন্টেন্স দুইটাৰ মাজত যিবোৰ বস্তু মিল আছে তাক এবাৰ লিখিব লাগে আৰু অমিলৰ মাজত কনজাংশনটো আমি ব্যৱহাৰ কৰিব লাগে তো এইখিনি কথা আমি নিশ্চয় বুজি পাইছো হয় না নাই তো চাও আমি এইটো সেন্টেন্সৰ মাজত কিবা মিল আছে না নাই তো কাম হিয়াৰ ইফালে কাম হিয়াৰ আছে নেকি নাই তো এইটো সেন্টেন্স আৰু এইটো সেন্টেন্সৰ মাজত কোনো বস্তু মিল নাই যাৰ কাৰণে এন্ডটো মাজত বহিছে কথাটো বুজি পাইছা না নেক্সট এইটো কোৱেশ্চনত চাও হি ওপেন দা ডোৰ হি ৱেন্ট আউট সেন্টেন্স দুটাৰ মাজত কিবা মিল আছে না নিশ্চয় আছে হি ইয়াতে হি সেন্টেন্সৰ সাবজেক্টটো সেম আছে তো সাবজেক্ট আমি এবাৰ লিখিম হি লিখিছো এতিয়া এই ওপেন দা ডোৰ এইটো এটা সেন্টেন্স যেটো নেকি ৱেন্ট আউট এইটোৰ লগত মিলা নাই তো এই দুটাৰ মাজত আমি কি কৰিম আমাৰ কনজাংশনটো বহিব তো আমি এটো লিখি দিম এতিয়া ওপেন দা ডোৰ এতিয়া আহি যাব কনজাংশনৰ কাম এন্ড আহি গল নেক্সট সেন্টেন্স ৱেন্ট আউট আহা কৰো বুজি পাই আছা নেক্সট সেম আৰু এটা কোৱেশ্চন she sings well she dance beautifully ইয়াতে মিল কি কি আছে ইয়াতো she লিখিছে ইয়াৰো সেন্টেন্স আছে সাবজেক্ট আমি এবাৰ লিখো she তাৰ পিছত ইয়াতে কি দিছে sings well আৰু ইফালে কি দিছে dance beautifully তো ইয়াতে এটা আনটোৰ লগত মিল আছে নেকি নাই নহয় তো আমি এন্ড কত লিখিব লাগিব দুটাৰ মাজত তো আমি কি কৰিম ইয়াতে sings well and dance beautifully বুজি পাইছে না তো কথাটো হল এন্ড কেতিয়া আমি কনজাংশন মানে এন্ড কনজাংশনটো কেতিয়া আমি ইউজ কৰিম যেতিয়া আমি সেন্টেন্সটো চাম একেটা শ্ৰেণীৰ একেটা অৰ্থ বুজাইছে তেতিয়া আমি এন্ডটো লিখিম আৰু সদায় যিকোনো কনজাংশন আমি ইউজ কৰাৰ ক্ষেত্ৰত আমি কি চাও মিল বস্তুটো এবাৰ লিখো অমিলৰ মাজত কনজাংশনটো ইউজ কৰো হয় না তো এইখিনি কথা আশা কৰিম মনত ৰাখিব পাৰিবা তোমালোক নেক্সট আৰু কেইটামান আমি এক্সাৰসাইজ কৰিম এক্সাৰসাইজ আমি ভৰপুৰ এক্সাৰসাইজ কৰিম আমাৰ জাস্ট কনসেপ্টটো ক্লিয়াৰ হ'ব লাগে কোনো মতে আমাৰ নাম্বার কাটা যাব না লাগে বুজি পাইছা না নাই তো যিমান দৰকাৰ হিমান এক্সাৰসাইজ আমি কৰিম কনসেপ্ট ক্লিয়াৰ হ'ব লাগে জাস্ট ইমানখিনিয়ে কথা নেক্সট কোৱেশ্চন পাইছো ইয়াত দে প্লে ফুটবল দে এনজয়ড ইট তো ইয়াক কেনে কৰিম দে তো কি কৰিব লাগিব এবাৰ লিখিলে হ'ব না নাই দে এবাৰ লিখিম তো ইয়াতে দিছে প্লেড ফুটবল এন্ড এনজয়ড ইট দুটা আনটো এটা আনটোৰ লগত মিল আছে নেকি নাই তো অমিলৰ মাজত কি বহাব লাগে এন্ড তো আমি বহাই দিম এন্ড মাজত এইটো বহাই দিম ইয়াতে প্লে ফুটবল আৰু ইফালে বহি যাব এনজয়ড ইট
তো দুটা সেন্টেন্স একলগ হৈ গ'ল ইমান ইজি হয় কিবা টান কথা নাই ইয়াত হয় না নাই ৰীতা কুক ডিনাৰ she clean the kitchen তো চোৱাচোন ৰীতা এণ্ড she এজনৰ কথাই কৈছে না নাই তো সেই এজনক এবাৰ আমি লিখিম আৰু কুক ডিনাৰ তাৰপিছত ক্লিন দা কিচেন তো ইয়াৰ মাজত কি আহি যাব বাৰ্ড তো পাৰিবা না এইটো এটা তোমালোকৰ কাৰণে মই এৰিছো কমেন্টত মোক জনোৱা যে ইয়াৰ এনসাৰটো কি হয় ঠিক তেনেকে ইয়াত চোৱা ৰাজু গোজ টু স্কুল হিজ ব্ৰাদাৰ গোজ টু স্কুল সেন্টেন্স দুটাৰ মাজত কি মিল আছে গোজ টু স্কুল আৰু ইফালেও কি দিছে গোজ টু স্কুল এই গোজ টু স্কুলটো এবাৰ লিখিলে হ'ব না নাই দুইটাত কি দিছে সেম সেন্টেন্স ইউজ কৰিছে সেন্টেন্সৰ পাৰ্ট ইয়াতো গোজ টু স্কুল আছে তাতো গোজ টু স্কুল আছে তো আমি এবাৰ লিখিম এটো অমিল কি আছে ৰাজু এণ্ড হিজ ব্ৰাদাৰ সাবজেক্টটো অমিল হয় তো আমাৰ অমিলৰ মাজত কি বহে কনজাংশনটো বহে তো ৰাজু লিখিম আমি এতিয়া কনজাংশন আহি যাব এণ্ড হিজ ব্ৰাদাৰ ইমানখিনি আহি গ'ল এতিয়া আমাৰ কনজাংশন ইউজ হৈ গ'ল আৰু সাবজেক্ট দুটা ইউজ হ'ল বাকি দুটা বস্তু সেম আছে হেতু এবাৰ লিখিলে হ'ব এতিয়া ইয়াত আমি লিখিম গোজ টু স্কুল যেটো নেকি গো টু স্কুল হ'ব ইয়াতে গো হ'ব গোজ নহয় কি কাৰণ আসলতে ইয়াতে গোজ আছিল ইয়াতে গো কিয় হ'ল কাৰণ এইটো আমাক অলপ আগত জনাইছিলে নিয়মৰ মাজত যে প্লুৰাল ফৰ্মত লিখিব লাগে তো সাবজেক্টটো চোৱা এই প্ৰথম সেন্টেন্সটো কন্ডিশনটো হ'ল ৰাজুটো হ'ল সাবজেক্ট আৰু ৰাজু সাবজেক্টৰ কাৰণে কি কোনটো টেন্স ফৰ্মত লিখিছে এটো যেহেতু সাবজেক্টটো থাৰ্ড পারসন সিঙ্গুলার হয় তার কারণে যেটো ভার্ব তার লগত ইএস যোগ কৰিছে ঠিক তেনেকুৱা ইয়াতে হিজ ব্ৰাদারও সিঙ্গুলার হয় যার কারণে ইএস তো আমি ভার্বৰ লগত এস ইএস বা আইইএস তিনটা কন্ডিশন এস ইএস নাইবা আইইএস এই তিনটা বস্তু এড কৰি দিও কেতিয়া যেতিয়া নেকি আমাৰ সাবজেক্টটো সিঙ্গুলার হয় সাবজেক্টটো থার্ড পারসন হয় তেতিয়াহে আমি ভার্বৰ লগত ইএস বা এস বা আইএস দিব লাগে বাট আমাৰ ইয়াত কন্ডিশনটো কি চোৱা কোৱেশ্চনত বাৰো এটো থাৰ্ড পারসনে আছিল এটো থাৰ্ড পারসন সিঙ্গুলার হেতু সিঙ্গুলার আছিল বাট যেতিয়া নেকি আনসার আমি কৰিছো ৰাজু এণ্ড হিজ ব্ৰাদাৰ এটো দুইজন একলগে আহি গ'ল নাই তো দুইজন একেলগে আহাৰ অৰ্থটো কি বুজাইছে প্লুৰাল হৈ গ'ল যেতিয়া সাবজেক্ট প্লুৰাল হয় তেতিয়া কিন্তু আমি তাতে ইএস দিব নোৱাৰো বুজি পাইছা না সেই কাৰণে ইয়াতে ইএস টো উঠি গৈছে বাকিখিনি পাৰ্ট আমি সেম লিখিছো ঠিক তেনেকুৱা এটো কোৱেশ্চন বিৰাট কোহলি ইজ এ ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ ইজ এ ক্ৰিকেটাৰ তো ইয়াত কি মিল আছে কি অমিল আছে দুইটাক আমি দুইজনে ক্ৰিকেটাৰ হয় ঠিক আছে এটা পাৰ্ট আনটো পাৰ্টৰ একেটা শ্ৰেণী বুজাইছে ইউ যেনেকুৱা ব্যক্তি তেও তেনেকুৱা এটা ব্যক্তি দুইজনৰ প্ৰফেশন এটাই হয় তো একে শ্ৰেণী বুজোৱাৰ কাৰণে ইয়াৰ মাজত আমি কি লিখিম এণ্ড সংযোগ কৰিবৰ কাৰণে লিখিম কিন্তু মিল কি আছে অমিল কি আছে হেতু আমি আগতে ফাইন্ড আউট কৰিব লাগিব তো ইয়াত কি চাইছো ইজ এ ক্ৰিকেটাৰ আৰু ইয়াতো সেম পাইছো ইজ এ ক্ৰিকেটাৰ এই দুটা পাৰ্ট সেম হয় না নাই দুইটা সেন্টেন্সৰ মাজত কমন হয় দুইটা সেন্টেন্সৰ মাজত এই বস্তুটো কমন হয় আৰু ডিফারেন্স কি আছে বিৰাট কোহলি এণ্ড শচীন তেণ্ডুলকাৰ তো আমি সদায় বাৰবাৰ এটা কথা কৈ আছো যে অমিলৰ মাজত কি কনজাংশন ব্যৱহাৰ কৰিব লাগে তো আমাৰ ইয়াত অমিল কি পাইছো সাবজেক্ট তো অমিলটো মাজত আগে আমি কনজাংশন লিখিম বিৰাট কোহলি এটা শচীন তেণ্ডুলকাৰ লিখাৰ আগত আমি লিখিম এণ্ড শচীন তেণ্ডুলকাৰ লিখা হল সাবজেক্টটো অমিলৰ মাজত আমি এণ্ড বহাই দিছো এটা এটা বস্তু বাকি আছে ইজ এ ক্ৰিকেটাৰ তো এই বস্তু যেতিয়া আমি লিখিম ইয়াতে ইজ হৈ যাব কি আর এ ক্রিকেটার কেনেকে হল সেম কথা আমি প্লুরালত লিখিছো যে বিরাট কোহলি ইয়াত সিঙ্গুলার আছিল হেকাৰণে ইজ শচীন তেণ্ডুলকাৰ সিঙ্গুলার আছিল ইজ দুইজন যেতিয়া নেকি একেটা সাবজেক্ট ৰূপত বহিলে তেতিয়া দুইজন কি হৈ গ'ল প্লুৰাল হৈ গ'ল আৰু প্লুৰাল হলে প্লুৰাল সাবজেক্টৰ লগত আর ব্যৱহাৰ কৰিব লাগে সিঙ্গুলাৰ লগত ইজ ব্যৱহাৰ কৰিব লাগে এইবোৰ আমি বেসিক বস্তু আগৰ পৰাই শিকিছো হয় না নাই টেন্সত আমি টেন্স পঢ়াৰ সময়ত শিকা পাইছা না নাই এইবিলাক যে সিঙ্গুলাৰ লগত ইজ হয় প্লুৰাল লগত আর হয় তো এনেকুৱা সৰু সৰু কিছুমান বস্তু মনত ৰাখিবা যেতিয়া নেকি দুটা সেন্টেন্স এটা বনাব যাবা তেতিয়া সদায় মনত ৰাখিব লগা কিছুমান বস্তু হল যে টেন্সৰ ফৰ্ম বিলাক মনত ৰাখিবা
কিছুমানৰ মানে থাৰ্ড পাৰ্সন মানে সাবজেক্টটো চাই কেনে ভাৰ্বৰ লগত এছ ইএছ এইবোৰ কথাবিলাক মনত ৰাখিব লাগিব আৰু সদায় কি কৰিম অমিলৰ মাজত কনজাংশনটো ব্যৱহাৰ কৰিম আৰু মিল থকা বস্তুটো আমি এবাৰে লিখিম ঠিক আছে তো আশা কৰো তোমালোক বুজি পাইছা তো এইখিনি আছিল আমাৰ এন্ডৰ ব্যৱহাৰ এন্ড ব্যৱহাৰ কৰি যেনেকৈ সিঙ্গল সেন্টেন্স কৰা হয় তাৰ ওপৰত নেক্সট এতিয়া আমি পাইছো 4 নম্বৰ যে দুটা একেজাতীয় সাবজেক্ট বা কৰ্মক সংযোগ কৰিবলৈ বোথ এন্ডৰ ব্যৱহাৰ কৰা হয় তো একেজাতীয় যদি সাবজেক্ট হয় বা একে ধৰণৰ যদি কৰ্ম হয় মানে কাম তেতিয়া আমি কি কৰিম যদি দুইটা সেম সেম হৈ আছে তেনেহলে বোথ আৰু এন্ড এই দুটাৰ সংযোগ লগাম যেনেকুৱা ইয়া চোৱা হি নোজ হিন্দী তেও হিন্দী জানে হি নোজ ইংলিশ তে ইংলিশ জানে আসলতে ব্যক্তিজন কি দুইটা জানি আছে না নাই একে বস্তুটো হৈ আছে না নাই তাৰ কৰ্ম সেম হৈ আছে তে হিন্দীও জানে আৰু কি ইংলিশও জানে তে এনেকুৱা ধৰণৰ বাক্যৰ মাজত মিল কি আছে অমিল কি আছে আমি এটো বাছনি কৰিম মিল কি কি আছে হি নোজ তো এই পাৰ্টটো মিল আছে না নাই দুইটাৰ ক্ষেত্ৰত এইখিনি কথা মিল আছে এইখিনি কথা তুমি এবাৰ লিখি লবা নেক্সট কি কৰিবা হিন্দীটো আৰু ইংলিশটো এই দুটা অমিলক সংযোগ কৰাৰ কাৰণে আমি কি লিখিম both আৰু and তো ইয়াতে আমাৰ কাম হ'ব যে both আগত আছে তাৰ মানে এটো ফার্স্ট পার্টত ইউজ হ'ব and the second পার্টত ইউজ হ'ব তো ফার্স্ট পার্টৰ অমিল বস্তুটো কি হিন্দী ইয়াৰ আগত লিখিছো আমি both আৰু পিছৰ সেকেন্ড পার্টত ইংলিশটো অমিল ইয়াৰ আগত and তো এনেকৈ আমি বহাই কেনে সংযোগ কৰিব লাগিব ঠিক তেনেকৈ ইয়াতে এটা কোৱেশ্চন পাইছো চোৱা ইয়াতে মিল অমিল আমি আগতে চাম তেনেকৈ he reads in cotton college his sister reads in cotton college actually কি পাইছো ইয়াতে reads in cotton college আৰু ইয়াতো সেম reads in cotton college এই বস্তুটো সেম হৈ আছে না নাই তে সেই বস্তুটো আমি এবাৰ লিখিলেই হ'ব হয় না নহয় এতিয়া অমিল কি কি আছে সেই দুটাৰ আগত বা সেই দুটাৰ মাজত আমি কি কনজাংশন বিলাক ব্যৱহাৰ কৰিম his sister কথাটো বুজি পাইছা না এই দুটাৰ মাজত যেটো ফার্স্ট পার্ট আমি যেনেকৈ ইয়াত চাইছো হিন্দীটো আমাৰ কি হয় ফার্স্ট পার্টত আছিলে তে হিন্দীৰ আগত হৈছে কি both ঠিক তেনেকৈ ফার্স্ট পার্টৰ মাজত কি আছে অমিল হি আছে হিৰ আগত আহিব both তে both হি সেকেন্ড পার্টত এটো আছে ইয়াৰ আগত আহিব and his sister কথাটো বুজি পাইছা না নাই আমাৰ কি কি লাগে একচুয়ালি আমি কি কৰিব লাগে both আৰু and এই দুটাৰে সংযোগ কৰিব লাগে এই দুটাৰে সংযোগ কৰাৰ কাৰণে আমি কি কৰিছো সদায় কি কৰো অমিলৰ মাজত কি কৰিব লাগে কনজাংশন ইউজ কৰিব লাগে আৰু ইয়াতে চাইছো দুটা সেন্টেন্সৰ মাজত দুটা অমিল আছে আৰু ইয়াতে দুইটা কাম কি কৰিব লাগে and আৰু both আৰু and এৰে সংযোগ কৰিব লাগে তো আমাৰ both আৰু and এৰে যেতিয়া সংযোগ কৰিম both টো সদায় ফার্স্ট পার্টৰ মাজত ৰাখিম যেনেকৈ he reads in a cotton college এই পাৰ্টৰ মাজত আমি both ইউজ কৰিম সেকেন্ড পার্টৰ মাজত আমি and ইউজ কৰিম ঠিক তেনেকৈ চাইছো এই বস্তুটো কমন হিচাপে গুছি গল reads in cotton college হেতু দুইজনৰ কাৰণে সেম হৈ গল এতিয়া ফার্স্ট পার্টৰ বাকি থাকিল হি তাৰ কাৰণে তাৰ আগত লিখিছো both সেকেন্ড পার্টৰ বাকি থাকিল হি সিস্টার আৰু তাৰ আগত লিখিছো আমি and তো সেন্টেন্সটো কেনেকুৱা হল both he and his sister এতিয়া আহি যাব আমাৰ কি read in cotton college তো ইয়াতে আহি যাব read in cotton college ইয়াত হৰু আৰু এটা কথা আগৰ পৰা আমি গম পাও কি যে সেন্টেন্স প্ৰথম কোৱেশ্চনত যদি চাব যাও সাবজেক্টটো থাৰ্ড পারসন হয় সিঙ্গুলার নাম্বার হয় সেই কাৰণে ভাৰ্বৰ লগত এস ইএস দিছে ঠিক তেনেকুৱা ইয়াতো থাৰ্ড পারসন সিঙ্গুলার এস ইএস দিছে কিন্তু ইয়াতে যেহেতু দুটা একলগে সাবজেক্ট আহিছে ইয়াতে কিন্তু তোমাৰ এস টো উঠি যাব এস ইএস বা আইএস নাথাকিব সাবজেক্ট বহুবচন হলে মেইন ভাৰ্বৰ লগত কোনো ধৰণৰ এস ইএস আইএস নাথাকে বুজি পাইছা না এক বচন হলেহে থাকে তো এই কন্ডিশনটো মনত ৰাখিবা সেম বস্তুটো ডাইৰেক্ট এনসাৰত লিখি নিদিবা কুৱেশ্চনৰ বস্তুটো এনসাৰত যাব কিন্তু এনসাৰৰ যেটো নেকি মানে পজিশন সেই মতে লিখিবা ইয়াত আহাৰ পিছত বস্তুটো সাবজেক্ট প্লুৰাল হৈ গৈছে তো প্লুৰাল মতে তাৰ ভাৰ্বটো লিখিবা ইয়াতে সিঙ্গুলার আছিল সিঙ্গুলার মতে লিখিছিল ঠিক আছে তো পৰিস্থিতি বুজি কেনে এনসাৰ বিলাক কৰিব লাগিব সেম উঠাই দিব নোৱাৰি নেক্সট আৰু এটা কোৱেশ্চন পাইছো
Mr. Hakim is a teacher in our school. Mr. Karim is a teacher in our school. ইয়াত কি পাইছো ইয়াতে সেম এটা বস্তু পাইছো is a teacher in our school এইটো আৰু ইয়াতো পাইছো is a teacher in our school তো এই দুটা সেন্টেন্স সেম হয় না নাই যে অমিল কি কি আছে ইয়াত মিস্টার হাকিম আছে আৰু মিস্টার কোন আছিলে মিস্টার করিম তো এই অমিলক সংযোগ কৰাৰ কাৰণে আমি কি কৰিম both আৰু and এই দুটা ইউজ কৰিম আৰু আগৰ পৰা আমি জানো ফার্স্ট পার্ট সংযোগ কৰাৰ কাৰণে both আৰু সেকেন্ড পার্টৰ সংযোগ কৰাৰ কাৰণে and লিখিব লাগিব তো আমি ইয়াত আগৰ সাবজেক্ট এটা লিখিলো যে আমাৰ ইয়াতে মিস্টার হাকিম তো ইয়াৰ সংযোগ কৰাৰ কাৰণে কি কৰিম ইয়াৰ আগত লিখিম both তো both লিখা হল এটা লিখিম ফার্স্ট পার্টৰ শব্দ কি আছে অমিল মিস্টার হাকিম লিখিলো এটা and সেকেন্ড পার্টত কোন আছে মিস্টার করিম এই দুইজন লিখা হল এই দুইজনে কি হয় টিচার হয় কার আমার স্কুলত তো ইজ আ টিচার ইন আওয়ার স্কুল ইজ আ টিচার ইন আওয়ার স্কুল হে সেম সেন্টেন্সটো ইয়াত বহিব বাট এটাই ডিফারেন্স এটাই অলপ হাল হলনি হ'ব কি ইয়াতে এক বচন কাৰণে ইজ লিখিছে ইয়াতো সাবজেক্ট এক বচন কাৰণে ইজ লিখিছে বাট আমি যেহেতু সাবজেক্ট বহু বচন বনাই দিলো যাৰ কাৰণে আমাৰ ইয়াত কি আহিব আর এই হৰু এটা কথা মনত থাকিব না নাই স্কুল শাসন কোয়েশ্চনত আছিলে মিস্টার হাকিম ইজ এ টিচার ইন আওয়ার স্কুল মিস্টার করিম ইজ এ টিচার ইন আওয়ার স্কুল আর হেতু অ্যানসারত কি রূপ ললে both Mr. Hakim and Mr. Karim are a teacher in our school তো এইখিনি আছিল আমাৰ কনজাংশন ইউজ কৰাৰ যেটো মানে পদ্ধতি হেতু আমি ধুনিয়াকে দেখাই দিছো তো তোমালোকো এই হৰু হৰা বস্তুবিলাক যে যেতে নেকি সাবজেক্টৰ পৰিৱৰ্তন হয় সাবজেক্ট যেতে নেকি সিঙ্গুলাৰ পৰা প্লুৰাল হৈ যায় এনসারত তেতিয়া যে আমি এই অক্সিলাৰি ভার্ব এটা বা মেইন ভার্ব এটা যে সিঙ্গুলার ফর্মত বা প্লুৰাল ফর্মত লিখিব লাগে সেই বস্তুটো অলপ মনত ৰাখিব লাগিব আৰু হৰু হৰা আগৰ পৰা এটা বস্তু মনত ৰাখিম মিলৰ মাজত কমন লম অমিলৰ মাজত কি কৰিম আমি আমাৰ কনজাংশনটো ব্যৱহাৰ কৰিম তো আশা কৰো তোমালোক বুজি পাইছা তো এইখিনি আমাৰ কেইটামান কোৱেশ্চন আছিলে ইয়াৰ ওপৰত আৰু কেইটামান কোৱেশ্চন আছে চাচোন ইয়াৰ পৰা কিছুমান কোৱেশ্চন তোমালোকৰ কাৰণে মই ৰাখিম তো যেনেকে 4 নম্বৰ কোৱেশ্চন ইয়াত কি দিছে she is intelligent she is hard working তো ইয়াত কি পাইছো she is same হয় এবাৰ লিখিলে হ'ব না নাই যে she is হলনে ইমানখিনি হল এতিয়া কি ইন্টেলিজেন্ট হয় আৰু হার্ড ওয়ার্কও হয় তো ইন্টেলিজেন্টক আমি সংযোগ কৰাৰ কাৰণে কি লিখিম যে both টো লিখিলো এতিয়া আমাৰ ইন্টেলিজেন্ট শব্দটো আহিল তো both ফার্স্ট পার্টৰ মাজত গুছি গল এটা সেকেন্ড পার্ট সংযোগ কৰাৰ কাৰণে কি লিখিম and hard working কথাটো বুজি পাইছা না নাই ঠিক তেনেকুৱা 5 নম্বৰ বহুত ইজি হয় চোৱা ৰাহুল স্পিক্স ইংলিশ ৰাহুল স্পিক্স ফ্ৰান্স তো পাৰিবা না নাই তোমালোকৰ কাৰণে ৰাখিছো কমেন্টত মোক জনাবা the teacher is a strict the teacher is a helpful এইটো মই বিচাৰিম কমেন্টত মোক জনোৱা কেনেকুৱা হয় আৰু he can sing he can dance you এই তিনটা কোৱেশ্চন তোমালোক মোক কমেন্টত জনোৱা যে আসলতে ইয়াতে কনজাংশন যদি আমি ইউজ কৰো both আৰু and তেনেহলে হেতু কেনেকৈ ইউজ কৰিব লাগিব আৰু কোনখিনি ঠাইত সেই কনজাংশনটো ব্যৱহাৰ হ'ব আশা কৰিম তোমালোক নিশ্চয় মোক কমেন্টত জনাবা আৰু যদি কিবা ডাউট আছে হেতু মোক জনোৱা মই হেতু তোমালোকক ক্লিয়াৰ কৰিব চেষ্টা কৰিম